যিজন আমাৰ মন্ত্ৰী আছে তেওঁ নিজেই সংগীত চৰ্চা কৰে, তেওঁ নিজেই ঝুমুৰ ঢোল বজায়, নিজেও গায়, দাদাও গাইছিলে। তেনেকুৱা ব্যক্তি আজি লেবাৰ মিনিষ্টাৰ হোৱাৰ পিছত যদি আমাৰ তাতে একো নাই। গতিকে এই মেঘা ঝুমুৰ যদি অসমত হয়, গোটেই অসমত চাহ জনগোষ্ঠীৰ মাজত এটা হুলস্থুল লাগিব, খেলি মেলি হ'ব যে আমাৰ বিভিন্নজনে গাইছে, উল্টা পুল্টা গাইছে, খেলি মেলি কৰিছে। মই আহ্বান জনাইছো যে কিবা এটা ইলেকশ্যনৰ আগত আমাৰ একটা ৱৰ্কশ্বপ কৰি দিয়ক। আমাৰ নাই, এইটো যে চৰকাৰে মেঘা ঝুমুৰ কৰিছে এইটো এটা অৰ্থক, এইটো কোনো মানে কাম নাই, মানে এইটো কেৱল মাত্ৰ মানে এইটো কিহৰ কাৰণে কৰিছে মেঘা ঝুমুৰ নাজানো। আৰু যিকেইজন মানুহে, মই আছো বাৰু কোৰ কমিটিত, মোকো হেৰি আছে, কিন্তু মই মাজতে ইণ্টাৰফেয়াৰ, প্ৰত্যেক ক্ষেত্ৰত ইণ্টাৰফেয়াৰ কৰাটো মই ভাল নাপাওঁ। সেইকাৰণে মই এৰি দিছোঁ, চাওঁচোন তোমালোকে কি কৰা। বিভিন্নজনে গাইছে, উল্টা পুল্টা গাইছে, খেলি মেলি কৰিছে। তাৰ যিটো ট্ৰেক হৈছে, আর ঝুমুৰৰ নৃত্যৰ যিটো আমাৰ পৰম্পৰা, লোককৃষ্টি, নৃত্য গীত, ফাঁচ, তাতে একো নাই। গতিকে এই মেঘা ঝুমুৰ যদি অসমত হয়, গোটেই অসমত চাহ জনগোষ্ঠীৰ মাজত এটা হুলস্থুল লাগিব, খেলি মেলি হ'ব যে আমাৰ পৰম্পৰা কলাকৃষ্টিটোক বিকৃত কৰি যে প্ৰচাৰ কৰিব গৈছে, এইটো হুলস্থুল লাগিব। গতিকে মই ভগৱানক প্ৰাৰ্থনা জনাইছো, হে ভগৱান এই মেঘা ঝুমুৰ নহওক। আৰু চৰকাৰে কৰিছে, চাহ জনগোষ্ঠী কলাকৃষ্টিৰ ওপৰত দৃষ্টি কৰিছে, তেওঁলোকে কিবা কৰিব বিচাৰিছে। মই চৰকাৰক এটাই আহ্বান জনাইছো, চৰকাৰে আমাৰ নৃত্য গীতৰ ওপৰত এটা ৱৰ্কশ্বপ কৰক ষ্টেট লেভেলত। এতিয়া নামনিত যদি ঢোল বজায় বেলেগ, উজনিত বজায় বেলেগ, কোনোবা গাঁৱত বা বাগানত নাচে বেলেগ, আমাৰ ইয়াত নাচে বেলেগ, তিনিচুকীয়াত বেলেগ নাচে, তেজপুৰত বেলেগ নাচে। গতিকে এই সকলোখিনি মিলাই পেলাই আমি একজোট হ'ব লাগিব, এক ধৰণে আমি নাচিব লাগিব, এক ধৰণে আমি বজাব লাগিব। গানটো একেটাই, কোনোবা বেছি টানি গায়, কোনোবাই ঠৰঙাকে গায়, একো নাই বাৰু। কিন্তু সেইকাৰণে মই চৰকাৰক এইটোৱে কওঁ যে মানে ষ্টেট ৱাইজত মানে ইয়াৰ ৱৰ্কশ্বপ কৰিব লাগে। আৰু মই ইয়াতেই 1916 এই ডিব্ৰুগড়ত সংগীত নাটক একাডেমীৰ দ্বাৰা এটি ৱৰ্কশ্বপ হৈছিলে, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, তিনিচুকীয়া ডিষ্ট্ৰিক্ট মিলি, তাৰ চিফ ইনষ্ট্ৰাক্টৰ মই আছিলোঁ। এইবাৰো মোক কৈছে ছাৰে, দাস ছাৰে, যে ৰাজু দাস ছাৰে, তেখেতসকলে মোক কৈছে যে দুলাল দা आप इनिशिएटिव लीजिए, তিনিচুকীয়া में बहुत लड़का लड़की को सिखाना है झুমুৰ। এইটো তেনেকুৱা, কিন্তু বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে মই ইমান আগবাঢ়ি পৰা নাই। কিন্তু চৰকাৰক মই এটাই কথা আহ্বান জনাইছো, চৰকাৰে আমাক দায়িত্ব দিয়ক, আমাক কওক। আৰু যিজন আমাৰ মন্ত্ৰী আছে তেওঁ নিজেই সংগীত চৰ্চা কৰে, তেওঁ নিজেই ঝুমুৰ ঢোল বজায়, নিজেও গায়, দাদাও গাইছিলে। তেনেকুৱা ব্যক্তি আজি লেবাৰ মিনিষ্টাৰ হোৱাৰ পিছত যদি আমাৰ চাহ জনগোষ্ঠীৰ কলাকৃষ্টিৰ ওপৰত যদি আমি একো কৰিব নোৱাৰো চৰকাৰ ফালৰ পৰা, তেতিয়াহ'লে ভৱিষ্যতে আৰু কোনোদিন কোনো নহ'ব। কোন মন্ত্ৰীয়ে কৰিব যাৰ ভিতৰত সংগীতৰ কোনো সোৱাদে নাই, তেনেকুৱা এজন মন্ত্ৰী যদি মন্ত্ৰী হৈ যায়। কিন্তু মই আহ্বান জনাইছো যে কিবা এটা ইলেকশ্যনৰ আগত আমাৰ একটা ৱৰ্কশ্বপ কৰি দিয়ক, আমাক কওক, এইটো হ'লে মানে বহুত ভাল হ'ব।